বহুত কেইজনে কৈ আছিলে যে ডিএলএড সেকেন্ড সেমিষ্টাৰৰ পেপাৰ 1 আৰু পেপাৰ 2 টপিক ডিসকাস কৰিব লাগে যিহেতু এবাৰ পেপাৰ 1 আৰু পেপাৰ 2 দুখনৰে 70 মাৰ্কছৰে আহিব গতিকে মই পেপাৰ 2 ৰে কেইটামান নোটছ লৈ আহিছো পেপাৰ 2 যেটো সেকেন্ড ইউনিট আছিল ফিলসফিক্যাল পাৰ্সপেক্টিভছ অন এডুকেশ্যন তাত বহুত কেইজন ফিলসফাৰৰ নাম আছে যেনে ৰুছু আছে গান্ধী আছে টেগৰ আছে মন্টেশ্বৰী আছে গতিকে মই তাৰে কেইজন মানৰ লৈ আহিছো আৰু এটা কোৱেশ্চনো আগতে আহিছে এনেকুৱা কোৱেশ্চন এটা আধুনিক সময়ৰ প্ৰেক্ষাপটত প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ আদান প্ৰদান প্ৰক্ৰিয়া কেনে হোৱা উচিত দাৰ্শনিকসকলৰ মতবাদৰ ভিত্তিত বিশ্লেষণ কৰা এই ক্ষেত্ৰত যদি ব্যৱস্থাটো বিফল হৈছে তেন্তে ইয়াৰ কাৰণ আৰু যদি সফল হৈছে সফল হোৱাৰ কাৰণসমূহ উল্লেখ কৰা বহুতো মহান দাৰ্শনিক শিক্ষাবিদে শিক্ষাৰ সম্পৰ্কে তেওঁলোকৰ মন্তব্য আগবঢ়াইছে তেখেতসকলৰ ভিতৰত উল্লেখযোগ্য কেইজনমান দাৰ্শনিকৰ মতামতৰ বিষয়ে তলত আলোচনা কৰা হ'ল আধুনিক সময়ৰ এগৰাকী প্ৰখ্যাত শিক্ষাবিদ জন ডিউৰ মতে শিক্ষাৰ জৰিয়তে শিশুৰ সামাজিক সামৰ্থ্য জগাই তুলিব লাগে অৰ্থাৎ সমাজৰ নীতি নিয়মৰ লগত খাপ খাই যোৱা সমাজৰ ব্যক্তিসকলৰ লগত মিলিজুলি থকা কিন্তু বৰ্তমান প্ৰেক্ষাপটত জন ডিউৰ এই মন্তব্য সফল হোৱা নাই কিয়নো আমি প্ৰায় দেখিবলৈ পাওঁ অভিভাৱকসকলে কেৱল সন্তানটিক স্কুলৰ পৰা অহাৰ পিছত ঘৰৰ ভিতৰতে আবদ্ধ কৰি ৰাখিব বিচাৰে পঢ়াৰ বাহিৰে সামাজিক কাম কাজসমূহত সন্তানক জড়িত নকৰায় জন ডিউৱে প্ৰকল্প প্ৰক্ৰিয়াৰ জৰিয়তে শিক্ষকসকলে শিক্ষাদান কৰাৰ সম্পৰ্কে ধাৰণা আগবঢ়াইছিলে এই ধাৰণা প্ৰাথমিক পৰ্যায়ত সফল হোৱা নাই যদিও উচ্চ পৰ্যায়ত ই অতি প্ৰয়োজনীয় হৈ পৰিছে মহাত্মা গান্ধীয়ে শিক্ষাৰ ওপৰত কি কৈছিলে হেতু ডিসকাস কৰিছো ভাৰতৰ শিক্ষা ব্যৱস্থালৈ গান্ধীজীৰ প্ৰধান অৱদান আছিল বুনিয়াদী শিক্ষা পদ্ধতিৰ আৰম্ভণি কৰাটো শিক্ষাৰ আধাৰশিলাটো গুৰিৰ পৰা ঠিক হৈ আহিলেহে পাছৰ পৰ্যায়ৰ গাঁথনি ভাল হ'ব বুলি গান্ধীজীয়ে অনুধাৱন কৰিছিল গান্ধীজীয়ে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰত্যেকজন শিশুকে প্ৰদান কৰাৰ কথা কৈছিল তেওঁৰ এই মতবাদ সম্পূৰ্ণভাৱে সফল হৈছে বৰ্তমান 6 পৰা 14 বছৰৰ এগৰাকী শিশুকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰা হয় শিক্ষাৰ মাধ্যম মাতৃভাষা হোৱা উচিত মহাত্মা গান্ধীৰ এই মন্তব্য সফল হৈছে বৰ্তমান নিউ এডুকেশ্যন পলিচিয়ে শিক্ষাৰ মাধ্যম ষষ্ঠ শ্ৰেণীলৈকে মাতৃভাষা হ'ব লাগিব বুলি উল্লেখ কৰিছে গান্ধীজীয়ে স্থানীয় শিল্পৰ শিক্ষাৰ কথা কৈছিল বৰ্তমান গান্ধীৰ এই মন্তব্য বহু ক্ষেত্ৰত বিফল হোৱা দেখা যায় যিহেতু কোনো এখন ঠাইৰ স্থানীয় শিল্পৰ ওপৰত ভিত্তি কৰি সেই ঠাইৰ বিদ্যালয়সমূহ শিক্ষা দিয়াৰ কোনো ব্যৱস্থা নাই নেক্সট হৈছে মাৰিয়া মন্টেশ্বৰীয়েনো কি কৈছিলে শিক্ষাৰ ওপৰত ইটালীৰ চিকিৎসক আৰু শিক্ষাবিদ মাৰিয়া মন্টেশ্বৰী আছিল এগৰাকী প্ৰখ্যাত সেৱিকা মাৰিয়া মন্টেশ্বৰীয়ে উপযুক্ত আচবাবেৰে সুসজ্জিত কোঠা আৰু এক ঘৰুৱা পৰিৱেশ দিয়াৰ কথা উল্লেখ কৰিছে এই ক্ষেত্ৰত তেওঁৰ মন্তব্য সফল হৈছে কিয়নো বৰ্তমান আমি প্ৰায়বোৰ বিদ্যালয়ত উপযুক্ত আচবাবেৰে সুসজ্জিত কোঠা দেখিবলৈ পাইছো খেলা-ধূলা পদ্ধতিৰ জৰিয়তে শিক্ষা তেওঁৰ এই মতবাদ সফল হৈছে বৰ্তমান প্ৰাথমিক পৰ্যায়ত খেলা-ধূলা পদ্ধতিৰে শিক্ষা দিয়াৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা দেখা যায় মাৰিয়া মন্টেশ্বৰী শাস্তিমূলক ব্যৱস্থা আৰোপ কৰিব নালাগে বুলি কৈছিল মন্টেশ্বৰী এই মতবাদ মানি ল'ব নোৱাৰি এটা নিৰ্দিষ্ট অনুপাতত শাস্তিৰ ব্যৱস্থা থাকিব লাগে যাৰ জৰিয়তে শিশুটিয়ে তেওঁ কৰা ভুলবোৰ বুজিব আৰু শুধৰাব পাৰে গতিকে তেওঁৰ এই মন্তব্য বিফল হোৱা দেখা যায় প্ৰতিটো শিশুৰ বাবে ব্যক্তিগত মনোযোগ সমানে দিয়া উচিত মন্টেশ্বৰী এই মন্তব্য যুক্তিপূৰ্ণ কিন্তু প্ৰতিটো শিশুকে মনোযোগ সমানে দিয়া দেখা নাযায় গতিকে তেওঁৰ এই মতবাদ বিফল হৈছে এইটো ভিডিঅ'ৰে তিনিজনৰ ডিসকাস কৰিলো নেক্সট ডিসকাস কৰিম ৰুছুৰ নীতিবাচক শিক্ষাৰ ওপৰত আৰু ৰবীন্দ্ৰনাথ ঠাকুৰেনো কি কৈছিলে সেইখিনিও নেক্সট কুৱেশ্যনত ডিসকাস কৰিম গতিকে যদি ভিডিঅ'টো ভাল পালে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব